24 ঘণ্টাই বিজুলী যোগানৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত কেৰাচিন তেল বিচাৰি হাহাকাৰ এখন গাঁৱত ট্ৰান্সফৰ্মাৰ বিকল নিদ্ৰামগ্নত বিদ্যুৎ বিভাগ ধেমাজি বিদ্যুৎ বিভাগৰ অনিহাৰ বাবে হৰব বৰদলনি পদুমনি গাঁৱৰ গয়া 5 দিনৰ পূৰ্বে বিকল হৈছিল গাঁওখনত থকা ট্ৰান্সফৰ্মাৰ উল্লেখযোগ্য যে আজি 5 দিন উকলি গল যদিও কোনো ব্যৱস্থা লোৱা নাই বিদ্যুৎ বিভাগে হার পোৱা নাই ধেমাজি বিদ্যুৎ বিভাগ প্ৰতিটো নিশা আন্ধাৰত কটাবলগীয়া হৈছে ৰাইজে গধূলি পঢ়া শুনা কৰিব পৰা নাই ছাত্ৰ ছাত্ৰীসকলে নিশাৰ সাজ দিনতে ৰান্ধে ৰান্ধনিয়ে বহু আবেদন নিবেদন কৰিও পোৱা নাই বিদ্যুৎ বিভাগৰ সঁহাৰি আনহাতে বিভাগটোৱে গ্ৰাহকৰ ঘৰলৈ বিদ্যুতৰ বিল দিবলৈ বা বিল নিবলৈ ছেকেণ্ডত উপস্থিত হোৱা বিভাগৰ কৰ্মকাণ্ড দেখি হতভম্ব পদুমনি গাঁৱৰ গয়া ৰাইজ এতিয়া বিয়লি হলেই এটুপাল কেৰাচিন বিচাৰি হাহাকাৰ পদুমনি গাঁওবাসীৰ সেয়ে অতি শীঘ্ৰে ট্ৰান্সফৰ্মাৰটো মেৰামতি কৰি গ্ৰাহকক বিদ্যুৎ যোগান ধৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে নিউজ ডেস্ক ৰিপোৰ্ট জনাই বাৰ্তা শতাংশ নিয়মীয়া বিদ্যুতৰ যোগান ধৰাৰ কথা বিভাগলৈ জাননী প্ৰেৰণ কৰিছে সেইমতে অতি পৰিতাপৰ বিষয় যে যোৱা 4-5টা দিন পদুমনি গাঁৱৰ যি ট্ৰান্সফৰ্মাৰটো বিকল হোৱাৰ ফলত গাঁওখন অন্ধকাৰত আছে সম্পূৰ্ণৰূপে যেহেতু আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকল হৈ আছে বৰ্তমান সময়ত কলেজৰ সেমিষ্টাৰৰ এক্সাম হৈ আছে সেই সময়তে অন্ধকাৰত ডুব গৈ আছে গাঁওখন লগে লগে খোৱা পানীৰ পৰা আৰম্ভ কৰি দৈনিক যি পানীৰ আমাৰ যোগানৰ বাবে প্ৰয়োজন হয় সম্পূৰ্ণ পানী আমাৰ অচলাৱস্থা হৈ আছে পানী নাইকিয়া হৈ পৰিছে গতিকে আমি যেতিয়া বিভাগৰ কৰ্তৃপক্ষৰ এইসমূহ বিষয় লৈ আমি যোগাযোগ কৰিছোঁ তেতিয়া তেখেতলোকে জনাই যে বিদ্যুৎ বিভাগত কোনো ধৰণৰ ট্ৰান্সফৰ্মাৰ ষ্টকত নাথাকে তেখেতলোকে ঠিকাদাৰ আজিকালি ঠিকাদাৰৰ পক্ষলৈ তেখেতৰ ঠিকাদাৰৰ জৰিয়তে ট্ৰান্সফৰ্মাৰসমূহ বোলে প্ৰেৰণ কৰে বা মেৰামতি কৰে আমি তেতিয়া ঠিকাদাৰৰ পক্ষৰ লগতো আমি কথা পাতিছিলোঁ মানসী ইঞ্জিনিয়াৰিং বুলি যিটো প্ৰতিষ্ঠানৰ লগত তেখেতলোকে কণ্টেকচুৱেলি কাম কৰি আছে তেখেতলোকৰ লগত আমি কথা যেতিয়া পাতিছিলোঁ তাতোতে আমি গম পালোঁ যে 100 kVA যিটো ভল্টৰ ট্ৰান্সফৰ্মাৰ থাকে তেনেধৰণৰ ট্ৰান্সফৰ্মাৰ কোনো ধৰণৰ ষ্টক নাই গতিকে আমি স্থানীয় বিধায়ক মহোদয়ৰ জৰিয়তেও আহ্বান জনাই পিনে আমি বিভাগৰ লগত কথা পাতিছিলোঁ কিন্তু কোনো ধৰণৰ গুৰুত্ব নিদি তেখেতলোকে আমাৰ কথাসমূহ গুৰুত্ব নিদি আজি 4-5 দিন আমাৰ গাঁওখন অন্ধকাৰ ৰাখিছে গতিকে আমি বিভাগক আমি ইয়াৰ পৰাই আমি জনাইছোঁ যে তেখেতলোকে অনতিপলমে আমাক এটা সুব্যৱস্থা কৰি দিয়ক নহলে আমাৰ গাঁওখনত যিসমূহ লাইন আছিলে লাইনসমূহ উঠাই লৈ যাওক আমাক নালাগে আমি পুৰণাৰ যিটো আমি যেনেধৰণে চলি আছিলোঁ আমি কুঁৱাৰ পৰা পানী খাই বা যেনেধৰণে আমি তেলৰ জৰিয়তে লাইট জ্বলাই পিনে আমি চলি আছিলোঁ চাকি জ্বলাই চলি আছিলোঁ তেনেদৰে আমি চলিম ক'ব লাগিব আমাৰ এতিয়া নামমাত্ৰ পদুমনি আমাৰ গাঁওখন হৈছে টাউন ফিটাৰ নামত শুনিবলৈ ভাল টাউন ফিটাৰত আমি বাস কৰি আছোঁ কিন্তু আজি 5টা দিনে এখন গাঁৱত আপোনাৰ এটুপি খোৱা পানী আনে নালাগে পোহৰৰ ব্যৱস্থা নাই গাঁওখনত আগৰ দিনত চাকি বন্তি মানে লেম্প চাকি আছিলে আজি বৰ্তমান সময়ত সেইটো ব্যৱস্থাও নাইকিয়া হ'ল গতিকে সন্ধিয়া হোৱাৰ লগে লগে গোটেই গাঁওখন অন্ধকাৰত মগ্ন প্ৰথম কথা হ'ল আমাৰ যিটো ট্ৰান্সফৰ্মাৰ আছিলে ট্ৰান্সফৰ্মাৰটো আপোনাৰ বিকল হোৱাৰ লগে লগে আমি বিভাগীয় আমাৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলোঁ আৰু তেখেতলোকৰ জৰিয়তে গম পালোঁ যে মানে স্থানীয় যিগৰাকী বিধায়কৰ জৰিয়তে যদি আমি যোগাযোগ কৰোঁ খুব সোনকালে এটা ট্ৰান্সফৰ্মাৰ পোৱা হ'ব আৰু আমি গোটেই গাঁৱৰ ৰাইজে নিজা খৰচত গৈ বিধায়কগৰাকীৰ পৰা এটা লিখা আনিলোঁ আৰু তেখেতে খুব খৰতকীয়াকৈ আচলতে আমাক এটা ট্ৰান্সফৰ্মাৰ ব্যৱস্থা কৰি দিবৰ কাৰণে এখন মানে চহী কৰি পঠাই দিলে অফিচলৈ আৰু অফিচত আমি সেইমতে জমা দিলোঁগৈ দুখৰ বিষয়ে মাত্ৰ 7টা দিনৰ পিছতে পুনৰ সেই ট্ৰান্সফৰ্মাৰটো বিকল হৈ থাকিলে মানে এটা বিয়াগুম শব্দ দি ট্ৰান্সফৰ্মাৰটো ফুটি থাকিলে ইয়াৰ অন্তৰালত আমি কাৰণখিনি জানিবৰ বাবে লখিমপুৰ য'ত বিদ্যুৎ বিভাগৰ কাৰ্যালয় আছে আমাৰ যিহেতু মূল কাৰ্যালয় লখিমপুৰ বুলি গম পালোঁ লখিমপুৰলৈকে আমাৰ আজি 5টা দিনৰ পাছত যেতিয়া ট্ৰান্সফৰ্মাৰটো পুনৰ ফুটিলে সেই ট্ৰান্সফৰ্মাৰটো আমি নিজা খৰচত আকৌ লখিমপুৰ অফিচলৈকে লৈ গ'লোঁ তাৰ পৰা এটা মানে বদলি কৰি আনিবৰ কাৰণে গতিকে আমাৰ গাঁৱৰ ৰাইজে নিজে গৈ তাত গম পালোঁ যে এটা ট্ৰান্সফৰ্মাৰ তেখেতলোকে নতুনকৈ দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰে মানে নতুন ট্ৰান্সফৰ্মাৰ APDCLৰ পৰা দিয়াৰ ব্যৱস্থা নাই বোলে গতিকে পুৰণাসমূহকে তেওঁলোকে ৰিপেয়াৰিং কৰি মেলি দিয়াৰ ব্যৱস্থা কৰে এতিয়া কথাটো হ'ল আমাৰ গাঁওখনত আপোনাৰ 100 kVA এটা ট্ৰান্সফৰ্মাৰ যদি দিয়ে বৰ্তমান যিটো চলি আছিলে 100 kVA এই 100 kVA ট্ৰান্সফৰ্মাৰটোৰ বিষয়ে আমি ভালকৈ বুজি পেলানি ইয়াৰ পৰা এটা কথা গম পালোঁ যে 100 kVA ট্ৰান্সফৰ্মাৰটোৱে কিমান ঘৰ মানুহক কানেকশ্যন দিব পাৰে ইয়াৰ কথাটো হৈছে 100 kVA আপুনি কি কৰিব লাগিব কিলোৱাটলৈ যদি আমি পাৱাৰ ফেক্টৰ যদি লৈ যাওঁ কিলোৱাটলৈ নিবলৈ হ'লে আপোনাৰ কি হ'ব 100ক 0.8 যদি আপুনি ডিভাইড কৰে তেতিয়া কি হ'ব 80 কিলোৱাট তাৰমানে 100 kVA যিটো আমাৰ ট্ৰান্সফৰ্মাৰ সেইটো 80 কিলোৱাট হ'ব আৰু 80 কিলোৱাট হ'লে মানে আপোনাৰ প্ৰত্যেক ঘৰ মানুহত আমাৰ এটা মিনিমাম 1 কিলোৱাট লাগে যদি AC বা এনেকুৱা ধৰণৰ সামগ্ৰী ব্যৱহাৰ নকৰে তেতিয়া 1 কিলোৱাট কাৰেণ্ট লাগে
গড়ে তেতিয়া কি হৈছে আপোনাৰ AC যদি ব্যৱহাৰ কৰে 1.5 পৰা 2 কিলোৱাট লাগে 1 কিলোৱাটকৈ লাগিবলৈ হ'লে আমাৰ 80 কিলোৱাট আমাৰ ট্ৰেন্সফৰ্মাৰটোৱে দিয়ে আৰু আমি যিমান দূৰ জানো যে এটা ট্ৰেন্সফৰ্মাৰত আপোনাৰ 100% লোড দিব নোৱাৰে 80%হে আপুনি লোড দিব পাৰিব এতিয়া 80% আপোনাৰ যেতিয়া 80 কিলোৱাট যেতিয়া আমাৰ ইয়াত উৎপন্ন হয় বা 80 কিলোৱাট তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে বা দিব সাপ্লাই কৰিব পাৰে সেই 80 কিলোৱাটটোক আপুনি 80% কৰি দিবলৈ হ'লে 64 কিলোৱাটহে আপুনি ইয়াৰ পৰা ট্ৰান্সফাৰ কৰিব পাৰিব বাকিখিনি মানে কাৰেণ্ট সম্পূৰ্ণ ব্যৱহাৰ কৰিব নোৱাৰে গতিকে 64 কিলোৱাট যদি আপুনি 80% যদি ট্ৰান্সফৰ্মাৰৰ পৰা ট্ৰান্সফাৰ কৰিবলৈ হয় 64 কিলোৱাট দিবলৈ হ'লে এখন গাঁৱত আপুনি 1 কিলোৱাটকৈ হ'লেও 64 ঘৰ মানুহক মানে গৃহস্থ ঘৰলৈকে কাৰেণ্টটো সাপ্লাই কৰিব পাৰিব গাঁওখনত 100ৰো অধিক আছে আমাৰ এতিয়া কথাটো 120 ঘৰ আছে 120 ঘৰৰ মানুহৰ ঘৰতে কাৰেণ্টটো আছে কিন্তু কথাটো হৈছে প্ৰত্যেকৰ ঘৰতে 1 কিলোৱাট নালাগে গতিকে কাৰোবাৰ ঘৰত অকণমান কম লগাৰ কাৰণে আমাৰ 100 ঘৰমান মানুহৰ কাৰণে কাৰেণ্টটো খুব সুন্দৰভাৱে এই 64 কিলোৱাটটোৱে যেনে তেনে মানে হেঁচা ঠালাকে চলি আছিলে এতিয়া কথাটো হ'ল আমাৰ যদি প্ৰত্যেক ঘৰ মানুহতে 1 কিলোৱাটকৈ লাগে আমি 64 ঘৰ মানুহক বা 70 পৰা মানুহক তেওঁলোকে কাৰেণ্টটো দিব পাৰে তাৰমানে আমাৰ অভিযোগটো হৈছে যে আমাৰ গাঁওখনত এই 100 kVহে ট্ৰান্সফৰ্মাৰটোৱে নচলে ইয়াতকৈ উন্নত মানদণ্ডৰ বা ইয়াতকৈ অধিক শক্তিশালী ট্ৰান্সফৰ্মাৰ প্ৰয়োজন হয় এতিয়া আমাৰ সমস্যাটো ক'ত হৈছে আমি বুজি ইফাল সিফাল গম পালোঁ যে আমাৰ ইয়াতে দুটা সৰুকৈ ইণ্ডাষ্ট্ৰি মানে আমাৰ এইটো ট্ৰান্সফৰ্মাৰৰ পৰাই চলি আছে ইণ্ডাষ্ট্ৰি মানে আপোনাৰ আমাৰ গাঁৱৰে কোনোবা যুৱক এজনে এটা মিলৰ ধান খুন্দা মিল আছে বা এইফালে আমাৰ আৰু এজন ব্যৱসায়ী মানে ৱেল্ডিঙৰ এটা মেচিন বহাইছে এতিয়া কথাটো হৈছে সেই বস্তুখিনিৰ কাৰণে আপোনাৰ 25 কিলোৱাট লাগে বুলি ক'লে অফিচৰ পৰাহে জানিছোঁ আমি কাৰেণ্টৰ বিষয়ে ইমান অভিজ্ঞ নহয় এতিয়া তেখেতলোকে ক'লে 25 কিলোৱাট যদি সেই বস্তু দুটাত প্ৰয়োজন হৈ যায় আপোনাৰ 64ৰ পৰা 25 মাইনাছ কৰি দিলে থাকিল কিমান কিলোৱাট গতিকে সেই সামান্য থকা কিলোৱাটখিনিয়ে আমাৰ গাঁৱৰ মানুহখিনিৰ ঘৰত মানে ব্যৱহাৰ কৰিব পৰাকৈ উপযোগী হৈ উঠা নাই গতিকে ট্ৰান্সফৰ্মাৰটো লোড ল'ব পৰা নাই আৰু খুব সোনকালে মানে ট্ৰান্সফৰ্মাৰটো ফুটি গৈছে গতিকে আমাৰ আহ্বান এটাই থাকিব আমি কাকো অভিযোগ কৰা নাই যিহেতু আমি প্ৰতি মাহৰ মূৰত বিল পে'মেণ্ট কৰি আছোঁ বিল দিয়া আমি এজন গ্ৰাহক হিচাপে আমাৰ এটাই অভিযোগ আমাক এই 100 kVহে যদি ট্ৰান্সফৰ্মাৰটো আমাৰ গাঁৱত তেওঁলোকে স্থাপন কৰে পুনৰবাৰ তেনেহ'লে এই কমাৰ্চিয়েল যিকেইটা কাৰেণ্টৰ ব্যৱস্থা আছে তেওঁলোকে ইয়াৰ পৰা সেইকেইটা কানেকশ্যনকেইটা কাটিব লাগিব যদি তাতকৈ অধিক মানে ক্ষমতাসম্পন্ন যদি ইয়াতে ট্ৰান্সফৰ্মাৰ দিয়ে তেতিয়াহে আমাৰ কি হ'ব এই দুটা প্ৰতিষ্ঠানৰ কাৰণে তেখেতলোকে ইয়াৰ পৰা কাৰেণ্টটো দিব পাৰিব বুলি আমাৰ মানে সমূহ গাঁৱৰ ৰাইজৰ হৈ আমি কথাখিনি অৱগত কৰিছোঁ